নমস্কাৰ, মই অপূৰ্বই আপোনাক সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিনি জাৰ্নিলৈ। আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ ৰাশিফল। আজি হ'ল 16 মে 2024, আজি বৃহস্পতিবাৰ। অসমীয়া লেখেৰে আজি 2 জেঠ। আজি সূৰ্যোদয় পুৱা 4:39 আৰু সূৰ্যাস্ত সন্ধিয়া 5:55। আজি শুক্লা অষ্টমী তিথি। নক্ষত্ৰ হ'ব বঘা নক্ষত্ৰ, যোগ ধুৰ্বযোগ, কৰণ বৰ্পকৰণ। আৰু আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব সিংহ ৰাশি। আনহাতে যদি আদ্যঋতু হয় 7 দিনীয়া কান্তা যুগ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট। যদি আপোনালোকে মোক ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি সম্পৰ্কীয় ভিডিঅ'সমূহ আপোনালোকে সহজে পায়। আৰু এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰি উপকৃত কৰিব। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশিৰ ভিতৰত প্ৰথম ৰাশি মেঘ ৰাশি। আৰু আজি প্ৰথম ৰাশিৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কেনে যাব তাকে জনাব বিচাৰিছোঁ। তাৰপিছত ক্ৰমান্বয়ে সকলো জনাম আৰু আপোনালোকে শেষলৈকে চাই থাকিব। যিসকলৰ ৰাশি মেঘ, তেওঁলোকৰ কাৰণে আজিৰ দিনটো পজিটিভ দিন, অৰ্থাৎ আজিৰ দিনটো তেওঁলোকৰ কাৰণে ভাল দিন। ধীৰ স্থিৰ হৈ কামবিলাক কৰিলে আজি তেওঁলোকৰ কাৰণে বহুত ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ দিনটো পৰিয়ালৰ পৰা অলপ সমস্যা আহিব পাৰে, কিন্তু সহজে তাক হেণ্ডেল কৰিব পাৰিব। গতিকে আজিৰ দিনটো তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ আছে। আৰু নতুন কাম যদি আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটোত কৰিব পাৰে। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ ঠিক ঠাক নাথাকে। পৰিয়ালক লৈ আপুনি সন্তুষ্ট নহয় আজিৰ দিনত। আৰু আপোনাৰ ক্ষেত্ৰত কোনো যদি ঘৰুৱা সম্পৰ্ক আছে সেই সম্পৰ্কবিলাকত আপোনাৰ আজি ফাট মেলাৰ যোগ থাকে, অৰ্থাৎ প্ৰেম প্ৰণয় এইবিলাকত আজি সমস্যাৰ বাট মুকলি হয়। গতিকে আজি এই ক্ষেত্ৰৰ পৰা অলপ সাৱধানে চলিব। মুখৰ কথাবিলাক আপুনি এৰাই চলিব, অৰ্থাৎ বৰ বিশেষ কথা কৈ পেলাই সমস্যা সৃষ্টি নকৰিব। কোনো শুভ কাম আজিৰ দিনটোত নকৰিলে ভাল। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি নতুন কিবা এটা আৰম্ভণি কৰিব পৰাকৈ আজি বহুত ভাল যোগ সৃষ্টি হয়। আপোনাৰ হাতত অপৰচুনিটি আহিব, সেই অপৰচুনিটি আপুনি সদ্য ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। আপোনাৰ আজিৰ দিনটোত যদি নতুন কাম আৰম্ভণি কৰিব পৰা যদি ভাবিছে তেনেহ'লে ডেফিনেটলি আপুনি আৰম্ভ কৰিব পাৰে আজিৰ দিনটোত। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণেও ভাল দিন। আজি আপোনাৰ মান সন্মান বৃদ্ধি পাব। ব্যৱসায় বাণিজ্য সকলোতে আপোনাৰ আৰ্থিক দিশটো উন্নতৰ যোগ থাকে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আজি আপুনি অলপ কষ্ট কৰিব লাগিব। আপুনি স্বাস্থ্যত অলপ গুৰুত্ব দিব লাগিব। টকা পইচাত আজি অলপ গুৰুত্ব দিব, অন্যথা আপোনাৰ বিনা কামত পইচা খৰচ হ'ব। আপুনি কাৰোবাক ধাৰলৈ দিলে আপুনি সেই পইচা আজি ঘূৰাই পোৱাৰ সম্ভাৱনাটো খুব কম থাকে। গতিকে অলপ সাৱধান আৰু নতুন কামৰ শুভাৰম্ভণি আজিৰ দিনটোত নকৰিব। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। নিজৰ আত্মবিশ্বাস আপোনাৰ বহুগুণে আজি বৃদ্ধি থাকিব, অৰ্থাৎ থাকিব আত্মবিশ্বাস, যাৰ ফলত নতুন কাম আপুনি আৰম্ভ অনায়াসে কৰিব পাৰে। আজিৰ দিনটো আপোনাৰ কাৰণে শুভ। আপোনাৰ প্ৰপাৰ্টি যোগৰ সৃষ্টি হয় আজিৰ দিনটোত। গতিকে আজিৰ দিনটো যদি কোনো ঘৰ বাৰী মাটি কিনিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটো কিনিব পাৰে আপুনি। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি খুব ধুনীয়াকৈ কাম বন কৰিব পাৰে, যাৰ জৰিয়তে আপুনি জীৱনটো খুব সুন্দৰভাৱে অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপুনি নতুন কাম যদি ভাবিছে কৰিম বুলি আজিৰ দিনটো কৰিব পাৰে। আপোনাৰ সম্বন্ধবিলাক আজি ভাল হ'ব আৰু আপোনাৰ আৰ্থিক দিশটো আজি উন্নত হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ঠিক ঠাক চলি যাব। আপুনি অলপ সৰু সৰু কথাবিলাকত গুৰুত্ব এৰাই চলিব, কাৰণ সৰু সৰু কথাবিলাকে আপোনাক সমস্যাত পেলাব পাৰে। বাকী ব্যৱসায় বাণিজ্য সামাজিকভাৱে আপোনাৰ ক্ষেত্ৰত বহুতখিনি উন্নতৰ যোগ থাকে। আজি ভাল দিন। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজি আপোনাৰ কোৰ্ট কাছাৰী এইবিলাকৰ ক্ষেত্ৰত যি আছিলে সেই সমস্যাবিলাক দূৰ হোৱাৰ যোগ থাকে। আৰু ঠিক তেনেকৈ আজিৰ দিনটো আপোনাৰ মান সন্মান বৃদ্ধি পাব। আপোনাৰ কথা সকলো মানুহে শুনিব। আপোনাৰ কথাই আজি দিনটোত প্ৰাধান্য পাব, অৰ্থাৎ গুৰুত্ব পাব। আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি টকা পইচা এইবিলাক ভালকৈ দুইকোল ৰক্ষা কৰি চলিবলৈ যত্ন কৰিব। কোনো মানুহক সহজে পইচা ধাৰো নিদিব আৰু কোনো মানুহৰ পৰা আপুনি সহজে পইচা ঘূৰাই নানিব, অৰ্থাৎ লোন নল'ব।
অন্যথা আপোনাৰ কাৰণে দিগদাৰ হ'ব। আপোনাৰ কথা আৰু কাম আজিৰ দিনটো ভালদৰে চলিবলৈ আপুনি যত্ন কৰিব, কাৰণ আপোনাৰ চিন্তা আৰু আপোনাৰ কৰ্মৰ মাজত বহুত পাৰ্থক্য থাকে। আজিৰ দিনটো অলপ সাৱধান থাকিব, আৰু যিকোনো যদি নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটো নকৰাই ভাল। মোৰ দৃষ্টিত বৰ আজি বিশেষ আপোনালোকৰ ক্ষেত্ৰত নাথাকে। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপুনি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। আপোনাৰ আৰ্থিকভাৱে আজি লোকচান হোৱাৰ সম্ভাৱনা থাকে। আপুনি এলাহ ভাৱবোৰ আপুনি এৰিবলৈ যত্ন কৰক। আপোনাৰ চিন্তাই আপোনাক খুব সমস্যাত পেলাব, গতিকে চিন্তামুক্ত হৈ থাকিবলৈ যত্ন কৰক। আজিৰ দিনটো আপোনাৰ অন্যান্য দিশত ঠিকে থাকে চলিব। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ ভাল নহয়। আপোনাৰ ঘৰুৱা মানুহ, আপোনাৰ সহপাঠী বা আপোনাৰ সমনীয়াবিলাকে আপোনাক সমস্যাত পেলাবলৈ যত্ন কৰিব, গতিকে অলপ সাৱধান থাকিব। আৰু আপোনাৰ কোৱা কথা আৰু কামৰ মাজত আজি পাৰ্থক্য দেখা পাব, যাৰ জৰিয়তে বেলেগ মানুহে আপোনাক ইটিকিং কৰিবলৈ বা ইনচাল্ট কৰিবলৈ সহজ পাব। গতিকে অলপ সাৱধান থাকিব আজিৰ দিনটো। ধন্যবাদ।